Good evening, everybody. আজি বৰ্তমান আছো মই আমাৰ যিখন নগাঁও মেডিকেল কলেজ হস্পিটেল নতুনকৈ নিৰ্মাণ হোৱা মেডিকেল কলেজ হস্পিটেল ইয়াত আছো আৰু আজিও ইয়াতে মোৰ এগৰাকী ভণ্টি তেওঁ ঘৰ মৰিগাঁৱত হয় তেওঁ ইয়াতে তেওঁ হাজবেণ্ডৰ কিবাটা সমস্যাৰ কাৰণে ইয়াতে তেওঁ এডমিট হৈ আছে আৰু তেওঁ মোৰ লগত তেজাৰ নেফ্টিত কাম কৰিছিলে তেজাৰ নেফ্টিত তেওঁ জয়েন কৰিছিলে আৰু আজি তেওঁ প্ৰথমটো পেমেন্ট মই তেখেতক ৰিসিভ কৰাই দিবৰ কাৰণে আহি আছো গতিকে আজিও ভাবিলো যে আপোনালোকৰ কাৰণে এটা ভিডিও আগবঢ়াই দিওঁ গতিকে বলক এতিয়া আপোনালোকক দেখাইছো মই ভিডিওলৈকে সোমাই যাম আৰু তাই ৰুমত আছে গতিকে গৈ পেলাই তাই পেমেন্ট মই ৰিসিভ কৰাম আৰু গোটেইখিনি ভিডিও আকাৰে সম্পূৰ্ণ তথ্য সহকাৰে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো তো বলক ভিডিওলৈ সোমাই গৈ আৰু ইতিমধ্যে আহি মই মেডিকেল কলেজৰ ভিতৰত সোমালো আৰু তো মোৰ লগত জ্যোতি আছে তাই মোৰ ভণ্টি হয় মৰিগাঁও আৰু তাই হাজবেণ্ড অলৰেডি অকমান অসুস্থ হৈ আছে তেখেতৰ অলপ টোপনি গৈ আছে বাৰু আজি প্ৰথম তেজাৰ নেফ্টি ফালৰ পৰা যিটো প্ৰথম পেমেন্ট তাই ৰিসিভ কৰিব এই গোটেই বস্তুখিনি মই আপোনালোকক তথ্য সহকাৰে দেখাম যেহেতু হস্পিটেলৰ ভিতৰত আছো গতিকে খুব ভালদৰে ভিডিও কৰিব নোৱাৰিম তথাপিও ৰেকৰ্ডিং মই ৰাখি আপোনালোকক দেখাম আৰু আপোনালোকে চাই যাব আৰু যদি ভাবে আপোনালোকে মোৰ লগত যোগাযোগ কৰি এই সিস্টেমটোৰ লগত খুব সোনকালে আপোনালোক জয়েন হৈ পেলাই এটা সুন্দৰ আৰ্নিং প্ৰতি মাহে কৰিব পাৰিব জ্যোতি আছে জ্যোতিক সুধিম বাৰু তাই পেমেন্টটো ৰিসিভ কৰি লওক তাই অনুভৱ কেনেকুৱা হয় আপোনালোকক জনাইছো আৰু এয়া আপোনালোকে চাওক মই তেজাৰ নেফ্টি ৱেবছাইটটো ওপেন কৰিছো চাই থাকক এ দেখিছে তেজাৰ নেফ্টি মই ওপেন কৰিছো আৰু এতিয়া মই যাম এছেটত যাম আৰু এই এছেটত মই ক্লিক কৰিলো আৰু চাওক তাই উইথড্ৰল ৰিকুৱেষ্ট লগাইছিলো এটো 13 তাৰিখৰ দিনাখন উইথড্ৰল ৰিকুৱেষ্ট লগাইছিলো ইয়াত চাওক তেজাৰ নেফ্টি 52 USDT অলৰেডি সাকসেস হৈছে আপোনালোকে গ্ৰীন যেটো বটন দেখিছে অলৰেডি সাকসেস হৈ গৈছে আৰু এতিয়া মই আহি গৈছো বাইনান্স যেটো আমাৰ ওয়াৰ্ল্ডৰ আটাইতকৈ ডাঙৰ এক্সচেঞ্জ অলৰেডি বাইনান্সত চাওক 49.43 USDT তাই অলৰেডি বাইনান্সত ৰিসিভ হৈ গল এতিয়া P2P অৰ্ডাৰ লগাইছো P2P জৰিয়তে তাই USDT খিনি সেল আউট কৰিম আৰু তাই পেমেন্টটো ৰিসিভ কৰিব পাৰিব চাই থাকক P2P এয়া অৰ্ডাৰ অলৰেডি লগাইছো আৰু USDT চাওক প্ৰথমে মই USDT আজি ৰেড বোৰ চাই লৈছো আৰু অৰ্ডাৰটো লগাবলৈ চেষ্টা কৰি আছো চাই থাকক আপোনালোকে মই এপ্ৰক্সিমেটলি এটা এমাউন্ট ইয়াতে টাইপ কৰিলো 4500 এটা আনুমানিক এমাউন্ট মই টাইপ কৰিলো যে ইমানখিনি ভিতৰত আমি সেল আউট কৰিম USDT খিনি গতিকে বাইনান্সে অলৰেডি মোক ডিক্লেয়াৰ কৰি দিলে যে যিখিনি বায়াৰ্স আছে 4500 ৰ পৰা বাই কৰিব পৰা যিখিনি বায়াৰ্স আছে এইখিনি বায়াৰ্স খিনি বাইনান্সে ইতিমধ্যে আমাক শো কৰি দিলে আৰু মই সিলেকশন কৰি আছো যে কোনজন বায়াৰ্সক আমি USDT খিনি সেল আউট কৰিম যিজনক সেল কৰিম আপোনালোকে চাই থাকক গতিকে দেখাইছো আৰু গোটেইখিনি আপোনালোকৰ চকুৰ আগত মই কৰি আছো আৰু চাওক খুব এটা সুন্দৰ প্লেটফৰ্ম হয় আৰু ইতিমধ্যে মই সেল অৰ্ডাৰ লগাই দিছো কন্টেক্ট সময় পিছতে তাই পেমেন্ট আহি যাব আৰু তাৰ আগতে তাই যেটো পাঞ্জাব নেশনাল বেংকৰ একাউণ্ট আছিল এটো চাওক তাই একাউণ্ট বেলেন্স আছে 4915.31 rupees 4915 টকা 31 পইচা তাই একাউণ্ট বেলেন্স আছে আৰু USDT সেল কৰি পাম 4626.97 rupees INR এটো পাম অলৰেডি চাওক তাই একাউণ্টত পেমেন্ট আহি গল 4626
4,627 টকা ইতিমধ্যে তাৰ একাউণ্টত কিন্তু সাকসেসফুলি পেমেন্ট আহি গ'ল আৰু এয়া চাওক একাউণ্ট বেলেন্স টোটেল বেলেন্স হৈ গ'ল 9,542.31 rupees এটোটাই পাঞ্জাব নেশ্যনেল বেংকৰ একাউণ্ট আৰু এয়া চাওক বেংকৰ মেছেজ 4,627 টকা তাই ক্ৰেডিট হৈছে এটো চাওক বেংকৰ মেছেজ এভেইলেবল বেলেন্স 4,500 আৰু 4,626 টকা অলৰেডি এটো সোল আউট হৈ গ'ল গতিকে এইখিনিয়ে সম্পূৰ্ণ তথ্য আৰু ইতিমধ্যে আপোনালোকে গোটেই ডিটেইলছখিনি গম পালেই এতিয়া মোৰ লগত জুতি আছে আৰু তাই একাউণ্টত 4,627 টকা এইমাত্ৰ ক্ৰেডিট হ'ল এতিয়া কোৱা যদি কেনেকুৱা অনুভৱ এইটো কোৱা বহুতে ভাল লাগিছে ডাঙৰকে কোৱা বহুতে ভাল লাগিছে কিমান টকা পালা তুমি 4,627 টকা 4,627 টকা আপোনালোকে শুনিছে তাই নিজ মুখে গতিকে এটো তেজাৰ এনএফটি এনেকুৱা এটা প্লেটফৰ্ম য'ত মুখেৰে কোৱা নহয় ইয়াক হাতে কামেৰে কৰি মই দেখাওঁ আৰু সো ওয়ান্ডাৰফুল প্লেটফৰ্ম আজি মোৰো ভাল লাগিছে তাই আমাৰ যেটো নগাঁও মেডিকেল কলেজত আছে তেখেতৰ তাই হাজবেণ্ড অকমান অসুস্থ হৈ আছে গতিকে আমি ইয়াত আহিলো আৰু তাইক মই পেমেন্টটো যে তাই একাউণ্টত মই দিয়াব পাৰিলো মোৰো ভাল লাগিছে শেহত কোৱা যে কেনেকুৱা লাগিল বহুত ভাল লাগিছে ডাঙৰকে কোৱা বহুত ভাল লাগিছে বহুত ভাল লাগিছে গতিকে চাই থাকিব আৰু পৰৱৰ্তী সময়ত মই এনেকুৱা আৰু ভিডিঅ' আপোনালোকলৈ আনি আছো আৰু যদি আপোনালোকে ভাবে যে তেজাৰ এনএফটিৰ লগত জইন হৈ নিজৰ লাইফটো চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে ধন্যবাদ